নলোৱা জেতুকা নতুন কাপোৰ নিপিন্ধা আৰু এই হ'ব দিয়া আমাৰ বাবুই বোলা হেৰি কৰিব জেতুকা বোলে ল'ব শুনো তোমাৰ নতুন কাপোৰযোৰ বাবুকে দিবা তোমাক য'ত দিম বুলি ভাবিছিলোঁ তুমি এতিয়া নেদাও আৰু তুমি যিহেতু নিপিন্ধাই আৰু কি কৰিবা দিম জেতুকা ল'বি আৰু তাৰমানে তুমি নতুন কাপোৰ পিন্ধিবা আৰু হ'ব দিয়া জেতুকা ল'বাই আৰু বেয়া পাব নহয় নিউজত দিছে সেইকাৰণে সৰু চাই ফুট দিম দিয়া অকণমান হ'লেও লবাই দিছে অকণমান ফুট ল'লেও ভাঙি পৰি আছে আঙুলি ভাঙি পৰিলে আমি আকৌ বিহু মাৰিম মানে ঘৰে ঘৰে বিহু মাৰিম যাৰ কাৰণে আমাৰ দেউতাই আকৌ থৰকা কাটি আছে থৰকা গাইড চিনি পায় হাই গাইজ কোৱা হাই গাইজ বহুত দিনৰ মূৰত মই ওলালোঁ কোৱা হে গাইজ হাই হেল্ল' আৰু নমস্কাৰ এসময়ত মই আপোনালোকৰ টিকলিনিক এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আজি যিহেতু পবিত্ৰ ৰমজান মাহৰ আজি ঈদ আৰু ৰমজান ঈদ সকলোকে ঈদৰ বহুত বেছি মোৰ ফালৰ পৰা আমাৰ চেনেলৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা দিলোঁ হয়নে কি খবৰ তোমাৰ ভাল ভিডিঅ' আমি বনাই আছোঁ না কেতিয়াৰ পৰা কৈ আছোঁ তো গাই বহুত দিন হ'ল মই মোৰ বাগিচাখন দেখাই নাই ইয়াতে মানে হেৰিৰ গুটি দিছোঁ ৰ তাৰপিছত এণ্ডাল হৈছে আমাৰ গোলাপ যিডাল গোলাপ বাঢ়িব পৰা নাছিলে এনেকৈ অকণমান খুচৰি এৰি পেলাই সেই দিয়াৰ পিছত এনেকৈ পোখা মেলিছে এণ্ডাল হৈছে বগা এইকেইডাল ছিজনেল ফুল বাকীকেইডাল বাৰু দেখি আছোঁ এণ্ডাল একদম চেহেৰা ধুনীয়া হৈছে আৰু এতিয়া এই গোলাপটো সুন্দৰকৈ ফুলব আৰম্ভ কৰিছে আৰু চিঙি যাব চাবা এই ৰং ককাতে ৰং মাৰিছিল ৰং মাৰোঁতে চিটকি পৰিছে এইকেইডাল বোলে ছিজনেল ফুল মানে ঠাণ্ডা দিনত দিয়া হয় আৰু অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত হয় আৰু জানুৱাৰীত কালি একদম টানি পানি থাকে আৰু কিন্তু আমাৰ এই এপ্ৰিল মাহটো আমাৰ কি সুন্দৰকৈ ফুলি আছে হয়নে ছিজনেল ফুল বুলি কিন্তু প্ৰতিপাল্লা ক'লে ছিজন লগত কথা নাই ফুল এনেকৈ ফুলিয়ে থাকিব মই যদি খুচৰি একদম হেৰি কৰি থাকোঁ কেকটাছ নহয় এণ্ডালৰ নাম নাজানো বাহিৰৰ ফুলডাল মই দেখা এণ্ডাল হৈছে আমাৰ অপৰাজিতা নীলা লৰি থাকিলে ক'ত ফকা যাব কি সুন্দৰ নাৰী তো গাইজ বিহু আহি আছে মই বোলো যিহেতু আজি ৰমজান ঘৰতে আছোঁ আৰু মানে কালি বন্ধ কালি মানে খোলা তাৰ পৰহিৰ পৰা আকৌ বিহুৱে নহয় সেই বন্ধ নহয় স্কুল বন্ধৰ কথা কোৱা নাই কালি মানে মাজতে হেৰি আছে তাৰপিছত আকৌ হেৰি হ'ব আকৌ পৰহিৰ পৰা মানুহৰ বিহু গৰুৰ বিহু মানুহৰ সেইকাৰণে বোলো জেতুকা আজিয়ে লগাই থৈ দিওঁ জেতুকা লগাই থৈ দিওঁ তো গাইছ এতিয়া যাম জেতুকা ছিঙিব যিহেতু বিহু আহিলে কি আৰুনো যিহেতু বিহু আহিল আমাৰ এইটো নালা দেই গাইছ ইগন'ৰ কৰিব আমাৰ নালাটো কি চিকচিকীয়া নালা ইগন'ৰ কৰিব আৰু কি বিহু আহিল যিহেতু হেৰি জেতুকাটো ছিঙিবই লাগিব মানে জেতুকাটো লওঁ যিহেতু কালি মাজতে শুক্ৰবাৰটো আছে পৰদিনা আকৌ গৰুৰ বিহু দিনা সময় নহ'ব সেইকাৰণে আজিয়ে বোলো জেতুকা লগাওঁ আৰু জেতুকাডালৰ গাইছ দীঘলটোহে বাঢ়ি গৈছে বহলটো হ'ব পৰা নাই একদম ওপৰত দেখিৰে ধুনীয়াৰ পাত আছে আৰু তলৰ ফালে নাই সেইকাৰণে দুটা মানুহে বৰ কষ্ট পাওঁ আৰু এনেকৈ জেতুকা ছিঙিব আহিলে আৰু আমাৰে বাৰু আমাৰ নিজৰে বাৰু কষ্ট নহয় বাৰু নিজৰে বস্তু যিহেতু নিজেই ৰোৱা মই আৰু দেউতাই ৰোৱা আছিল আৰু দাদাই তথাপিতো গেলিছিলে এণ্ডাল কিন্তু তাৰ আয়ুস থকা বুলি কয় যি মৰণ নাই এনেকৈ আৰু বাচি গ'ল আৰু কিবাকৈ হয়নে তুমি ধৰি ৰাখিবা হা ঠাণ্ডা জলদিকৈ চিঙি নহ'লে তলত লাগিলে এই একদম বহুত সেই কৰি থাকিব লাগে হালি থাকিব লাগে তুমি ধৰি থাকা হা অকণমান ল'বানে নহয় তুমি অকণমান বতাৰ পিছত ল'বানে
হাতত অকণমান লগাবানে বিহু বহাগ ছটা লগাব আমাৰ বাপাই বাপাই লগাব আমাৰ বাপাই লগাব ইয়ে নহয় মইতো লগামেই বাপাই লগাব যদি বাপাই ল'ৰা মানুহ যদি ৰঙালী বিহুত যদি হেৰি নলগাৱে হেৰি যদি নলগাৱে কি কয় জেতুকা যদি নলগাৱে শুনো নতুন কাপোৰ পিন্ধবা হাক দিছি এইবাৰ তোমাৰ নতুন কাপোৰ আনিছি তাৰমানে নিপিন্ধা জেতুকা লবাই লাগব জেতুকা নললে নতুন কাপোৰ পিন্ধবা হাক দিছি এইবাৰ নিউজত দিছি কি কৰিবা এতিয়া তাৰমানে নতুন কাপোৰ নিপিন্ধা তথাপিতো তুমি জেতুকা নলোৱা জেতুকা নতুন কাপোৰ নিপিন্ধা আৰু হ'ব দিয়া আমাৰ বাবুই বোলা হেৰি কৰিব জেতুকা বোলে ল'ব শুনো তোমাৰ নতুন কাপোৰ বাবুকে দিবা তোমাক দিম বুলি ভাবিছিলোঁ তুমি এতিয়া নেতাও আৰু তুমি যিহেতু নিপিন্ধাই আৰু কি কৰিবা দিম জেতুকা ল'বি আৰু তাৰমানে তুমি নতুন কাপোৰ পিন্ধিবা আৰু হ'ব দিয়া জেতুকা ল'বাই আৰু বেয়া পাব নহয় নিউজত দিছে সেইকাৰণে সৰু চাই ফুট দিম দিয়া অকণমান হ'লেও লবাই দিছে অকণমান ফুট ল'লেও কথা নাই নিউজত ফুট এটা দিবা সৰু চুলিগিলাখানক এটা ফুট ল'বা বেছি নহ'লে আকৌ গম পাব নহয় তুমি হেৰি নকৰা বুলি হ'ব দিয়া বেছি ফুট নেদাওঁ সৰু চাই তো গাইজ গা মোৰ ধুই আহি আকৌ জেতুকা লৈ দিলোঁ আৰু জেতুকা ল'বাৰ বহুত টাইমে হ'ল অকণমান মানে শুকাবাৰ টাইমে হ'ল আৰু এয়া লৈ পেলাই বহি আছোঁ সুন্দৰকৈ বহি আছোঁ আৰু চবুতীয়া এই মাখি ৰ এনে লৰাব পৰা নাই বোলে ঘূৰাই ফুৰাই চবুতীয়া লগাইছোঁ এয়া হেৰি ইফালে আকৌ আমাৰ দেউতাই বিহুৰ হেৰি প্ৰিপাৰেশ্যন কৰে তোমাৰ হাতখন দেখুৱাচোন আমাৰ এওঁকো হাত ভাঙি পৰি আছে এওঁ আঙুলি ভাঙি পৰি আছে কিহৰ কাৰণে তোমাৰ আঙুলি ভাঙিছে কোৱাচোন পৰি পেলাই আঙুলিও ভাঙে ঠুনুকা আঙুলি ঠিকে আছে দিয়া ইফালে আমি আকৌ বিহু মাৰিম মানে ঘৰে ঘৰে বিহু মাৰিম যাৰ কাৰণে আমাৰ দেউতাই আকৌ থৰকা কাটি আছে থৰকা গাই চিনি পায়নে এইটোক থৰকা কয় বাঁহৰ থৰকা সুন্দৰকৈ প্ৰিপাৰেশ্যন কৰা তুমি থৰকাটো হেৰি হোৱা নাই এতিয়া আমাৰ থুৰকাটো মানে অকণমান হেৰি হৈছে ইফাল সিফাল হৈছে তাকে মানে অকণমান ভাল কৰি আছে আৰু আমাৰ পিঠে আগবাঢ়াই দিয়া চাওঁ মুকুট দিছা ইফালে দি চাওঁ চাওঁচোন নাই আমাৰ ঘৰত বিহুৰ প্ৰস্তুতি চলি আছে নহ'লে আমাৰ আকৌ ল'ৰাই আকৌ গ্ৰিল একদম বগা ক'লা কৰি দিলে চৰি দেই গাইছ এতিয়া আকৌ তুমি গা ধুই আছা ইছৰাম তুমি এই কেইটা বজাত গা ধুইছা 5টা বজাত লাজ নোপোৱা মা ল'ৰা এইগিলাখান দেউতাই চাইড মাৰছে সি অকণমান মাৰছে এই ওপৰখিনি মাৰছে এই ওপৰখিনি তো গাইজ গধূলি হওঁ হ'ল মই কৈ আহিছিলোঁ অকণমান মন্দিৰৰ ফালে মানে আমাৰ মাইনাহঁতৰ ঘৰত হাতত এইটো বস্তু দেখা পাই মানে গমেই পাইছি আৰু কি কামত আহিছিলোঁ নকলেও হ'ব আৰু বিহুৰ বতৰ চবৰে অকণমান চাফা হ'ব আৰু মই চাফা কৰি দিলোঁ আৰু অকণমান গাইজ বৰ্তমান ৰিহাৰ্চল চলি আছে মাইহঁতৰ ৰিহাৰ্চল চলি আছে জেং বিহুৰ ৰিহাৰ্চলে দে গাইছ অলপ ভুল বাৰু হৈ আছে হাতত বাৰু 3 দিন আছে কথা নাই হৈ যাব
গাইছ এতিয়া ভিডিঅ'টো শেষ কৰোঁ আৰু মোৰ জেতুকা এনেকৈ লাগিছে মই মানে বেছি টাইম ৰখা নাই কাৰণ কালি কেলে ক'লে হৈ যায় বুলি মোৰ ভয় লাগে ক'লে হৈ গ'লে এনেকৈ কেম্বা দেখি এনে হাত চাত ক'লে সেইকাৰণে এই বস্তু ক'লে হৈ গ'লে একদম কেম্বা দেখি সেইকাৰণে মই ইমান দেৰি কেলে ৰখা নাই ধুনীয়াকৈ এখন তামোল খাই আছিলোঁ কিন্তু মোক বহুতেই গাত দচি আৰু সেইকাৰণে মই একদম কথা ক'ব পৰা নাই নখে চখে চবতে লৈছোঁ এনেকৈ হালধীয়া হৈ গৈছে কালি কেলি মানে অকণমান ৰঙা হ'ব এইখিনি বস্তু ক'লে হৈয়ে যায় নেকি বহুত বেছি ৰঙা হৈছে ওচৰত ক'লে দেখি দিওঁ আৰু ক'লে হৈ গ'লে আকৌ মই বেয়া পাওঁ এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাছিল যিহেতু মাৰো হাতখনৰ অৱস্থা একদম বেয়া দেখিছিয়ে আৰু আঘাতৰ 3টা আঙুলি এনেকৈ বেণ্ডেজ মাৰা আছে সেইকাৰণে ৰান্ধনি ময়ে আৰু সিদিনাখনৰ পৰাই 7 দিন হ'ল ৰান্ধনি ময়ে দিন ৰাতি একদম গোটেই আৰু সেইকাৰণে ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ খাদ্য বনাব যাবাৰ হ'ল আকৌ ৰাতিৰ কাৰণে ভিডিঅ'টো শেষ কৰোঁ যদি মানে ভিডিঅ'টো ভাল পালে যে লাইক কৰিব কাৰণে শ্বেয়াৰ কৰিব যে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঘাটকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব যে ছাবস্ক্ৰাইব কৰি থাকিব ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পাই থাকিব বাই লাভ ইউ টেক কেয়াৰ